Hello students, মই লৈ আনিছোঁ যোৱা বছৰৰ যোৱা জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হয়। এই কুৱেশ্যন পেপাৰ ইম্পৰ্টেণ্ট পইণ্টটো কি, ইয়াত 45টা MCQ দিয়া আছে, যোনটো আমাৰ নতুন এক্সাম পেটাৰ্ণ হিচাপত বনোৱা হৈছে। চ' এইটো হাফ ইয়াৰলি এক্সাম কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ হয়। চ' ভিডিঅ'খন সম্পূৰ্ণ চাই যাবা। প্ৰথম কুৱেশ্যন আমাক কি দি আছে, the ratio of HCF to LCM of the least composite number and the least prime number. So least composite number কি হয়, so number আমাৰ যোনটো 4 পৰা start হ'ব, 4, 6, 8, 9, 10 এইকেইটা আমাৰ composite number বুলি কয়। prime number তোমালোকে জানা কি হ'ব, 2, 3, 5, 7 ডট ডট। so আমাৰ লিষ্ট কৈছে, so list composite number 4 হ'ল, list prime number হ'ল 2। so ইহঁতৰ HCF টো কি হ'ব, 4 और 2 HCF টো হ'ল 2, LCM টো কিমান হ'ব, LCM টো হ'ব 4। আমাৰ HCF আৰু LCM ৰেচিঅ' ওলাবলৈ দিছে, চ' 2/4 কেঞ্চেল কৰিলে কিমান হ'ব, 1/2, এইটো হ'ব 1:2। অপশ্যনটো হ'ব এ। কুৱেশ্যন 2 আমাৰ এইটো কণ্ডিশ্যনটো দিয়া আছে, চ' এইটো কণ্ডিশ্যনটো কি হ'ব, এইটো সুধিছে প্ৰাইম নম্বৰ হ'ব ন কম্প'জিট নম্বৰ হ'ব, এইটো সুধিছে। চ' এনেকুৱা যদি আমাৰ দিয়া থাকে, চ' তোমালোকে সদায় গম পাবা এইটো কম্প'জিট নম্বৰে হ'ব, অপশ্যন বিটো হ'ব। কুৱেশ্যন 3 আমাক কি দিয়া আছে, আমাৰ LCM দিয়া আছে 182, HCF ওলাব লাগিব। চ' আমাৰ ফৰ্মুলা আছিলে HCF ইকুৱেল টু প্ৰডাক্ট অফ টু নম্বৰ্ছ বাই LCM। আমাৰ নম্বৰ্ছখিনি দিয়া আছে 91 আৰু 26, আৰু আমাৰ LCM দিয়া আছে 182। সলভ কৰিলে আমি পাম 13, অপশ্যনটো হ'ব ডি। Question 4 কি দিয়া আছে, according to Euclid's division lemma, given two positive integers a and b, there exist unique integer q and r. So এইটো common question হয়। so Euclid division lemma টো কি হয়, a equal to bq plus r, আৰু 0 টো কি হ'ব, less than equal to r হ'ব, আৰু r টো less than b হ'ব। so এই কণ্ডিশ্যনটো মন ৰাখিবা সদায়। so এইটো কোনটো আমাৰ মিলিছে, এইটো মিলিছে আমাৰ c লগত। Question 5. The number of decimal places after which the decimal expansion will terminate. So এইটো solve কৰিলে কাৰণে আমাৰ চাব লাগিব, আমাৰ 2 পাৱাৰ আছে 4, 5 পাৱাৰ আছে 3, আমাৰ হাইয়েষ্ট পাৱাৰ কোনটো, হাইয়েষ্ট পাৱাৰ 4 হয়। so যোনটো আমাৰ হাইয়েষ্ট পাৱাৰ এই আনসাৰটো হ'ব, অপশ্যন চি টো হ'ব। Question 6 কি কৈছে, the exponent of 5 in the prime factorization of 360. so 360 আমাৰ prime factorization ওলাব লাগিব। so আমি কি পালোঁ, 360 equal to 5 power 1 পালোঁ, 2 power 3 আছে, 3 power 2 আছে। আমাক কি সুধিছে এক্সপনেণ্ট অফ 5, 5 পাৱাৰটো কি আছে, 1 আছে, অপশ্যনটো হ'ব এ। Question 7. Which of the numbers given below is a rational number? so rational number কাক কয়, য'ত আমাৰ ৰুটটো আমাৰ নাথাকে। so ইয়াত আমাৰ ৰুট আছে, এইটো ৰেচনেল নম্বৰ নহয়। ইয়াত আমাৰ ৰুট 2 আছে, পাই আছে, ৰেচনেল নহয়, এইটো নহ'ব। so ইয়াত তুমি চোৱাব পাৰা অপশ্যন ডি টো। অপশ্যন ডি টো আমাৰ ওপৰত আছে ৰুট 3, আৰু ৰুট 27 মই লিখিব পাৰিম 3√3, √3 কেঞ্চেল হৈ গ'ল, আমি পালোঁ 1/3, ৰুটটো আমাৰ নাইকিয়া হৈ গ'ল। so অপশ্যনটো হ'ব ডি। Question number 8. The soldiers in a regiment can be stood in some rows consisting of 15, 20 or 25 number of soldiers. Find the least number of soldiers in the regiment. so যেতিয়া question আমাৰ লিষ্টটো দিয়া থাকিব, আমাৰ লসাগু ওলাব লাগিব, LCM ওলাব লাগিব। so 15, 20 আৰু 25 যদি মই LCM ওলাম, আনসাৰটো কি হ'ব, এইটা মাল্টিপ্লাই কৰিলে কি হ'ব, 5 × 3 × 4 × 5, আমাৰ হ'ব 300, অপশ্যনটো হ'ব এ। Question 9 কি সুধিছে, which of the following is not a perfect square? perfect নম্বৰ কেতিয়া নহয়, যেতিয়া ইউনিট ডিজিটত আমাৰ 2, 3, 7, 8 থাকিলে পাৰফেক্ট স্কুৱেৰ নম্বৰ কেতিয়া নহয়। so ইয়াৰ লাষ্টত 8 আছে নাই, so এইটো পাৰফেক্ট স্কুৱেৰ নম্বৰ নহ'ব। Question 10 আমাৰ ইয়াৰ ভেলুটো কি হ'ব, এইটো সুধিছে। so 27 কিউব ৰুটটো কিমান হ'ব, 3 হ'ব, 64 কিউব ৰুটটো কিমান হ'ব, 4 হ'ব, আৰু 125 কিউব ৰুটটো হ'ব 5, এইটো প্লাছ কৰিলে আমি পাম 12, অপশ্যন ডি টো হ'ব। Question 11. এইটো ফেক্টৰাইজেশ্যন কৰিলে কি হ'ব, এইটো মই ইয়াত দেখাই দিছোঁ, a square
ইয়াৰ পৰা মই a কমন ল'ব পাৰোঁ এইটো a প্লাছ b হ'ব ইয়াৰ পৰা 9 কমন ল'ব পাৰোঁ এইটো মই এনেকৈ লিখিব পাৰিম আমি কি পালোঁ a প্লাছ b আৰু a প্লাছ 9 অপশ্যনটো হ'ব D কুৱেশ্যন 12 কি দিছে তলৰ কোনটা সত্য নহয় which of the following is not correct so এইটো তুমি চাব পাৰা অপশ্যন B2 ইয়াৰ পাৱাৰ আমাৰ এনেকৈ দি আছে so ডিভিজনত যদি বেছটো সেম হয় পাৱাৰটো সাবট্ৰেক্ট হ'ব আৰু এফালে আমাৰ প্লাছ দি আছে so প্লাছ থাকিলে এইটো আমাৰ ট্ৰু নহ'ব অপশ্যন B2 হ'ব এইটো আমাৰ ৰাইট নহয় বাকিটা সব ৰাইট আছে আমাৰ কুৱেশ্যন 13 এইটো যদি ষ্টেণ্ডাৰ্ড ফৰ্মত আমি লিখোঁ আমাৰ আনসাৰটো কি হ'ব এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে আমাৰ হ'ব 2.37 ইনটু 1 টু কিমান পাছত আহিলে 1 2 3 4 এইটো 10 টু পাৱাৰ -4 অপশ্যনটো হ'ব C ইয়াৰ ভ্যালুটো কি হ'ব এইটো আমাৰ 56 টো অলৰেডি দি আছে জাস্ট পইণ্ট বহাব লাগে দুটা কাৰণে এটা পাছত পইণ্ট বহিব অপশ্যনটো হ'ব B Question 15 A quadratic polynomial having sum and product of its zeros are 5 and 0 আমাৰ ফৰ্মুলাটো কি আছিলে x square minus sum of zeros x plus product of zeros আমাৰ sum of zeros দি আছে 5 আৰু product of zeros আমাৰ দি আছে 0 so এটো যদি মই সলভ কৰোঁ আমাৰ কোৱেশ্চনটো কি হ'ব x square minus 5x অপশ্যন যদি x টো যদি কমন লওঁ আমাৰ এটো পাম অপশ্যনটো হ'ব B Question 16 কি দিছে the graph of a polynomial px cut the axis at 3 point and y axis at 2 point আমাৰ যোনটো গ্ৰাফ দিয়া আছে এটা আমাৰ x axis ত তিনটা পইণ্টত কাট কৰিছে ঠিক আছে সো y axis টো কিমান পইণ্টত কাট কৰিছে তোমাৰ চাবলৈ দৰকাৰ নাই আমাৰ x axis ত কিমান পইণ্টত কাট কৰিছে তিনটা পইণ্টত কাট কৰিছে তো যিমান পইণ্টত কাট কৰিব ইমান আমাৰ 0 যাব সো অপশ্যনটো হ'ব C Question 17 কি কৈছে which of the following is a polynomial polynomial কেতিয়া হয় আমাৰ কেটামান কন্ডিশনস আছে এক কেটামান কন্ডিশনস থাকিলে আমাৰ polynomial নহয় সো কন্ডিশনস নি মই কৈ দিছো যদি তলত x থাকিলে x ৰ পাৱাৰ নেগেটিভ থাকিলে আৰু ৰুট ভিতৰত x থাকিলে এইটা কন্ডিশনস থাকিলে আমাৰ polynomial নহয় এটো not polynomial সো ইয়াৰ ভিতৰত তোমালোকে চাব পাৰা এই ৰুট ভিতৰত x আছে এটো নহব এটো polynomial হ'ব ইয়াৰ তলত x আছে এটো নহব ইয়াৰ তলত x আছে এটো polynomial নহয় সো অপশ্যনটো হ'ব B Question 18 ত zeros লাভ লিছে সো zeros লাভৰ কাৰণে আমাৰ এটো ফেক্টৰাইজ কৰিব লাগিব সো ফেক্টৰাইজ কৰিছো আমি এটো ফেক্টৰাইজ কৰিলে আমি কি পাইছো আমাৰ zeros হ'ব 4 আৰু -2 অপশ্যনটো হ'ব B Question 19 ত কি কৈছে which of the following is not a quadratic equation so আমাৰ quadratic equation কেতিয়া হয় যেতিয়া আমাৰ ইকুৱেশ্যনৰ হাইয়েষ্ট পাৱাৰ 2 হয় so হাইয়েষ্ট পাৱাৰ 2 থাকিলে আমাৰ quadratic equation হ'ব so ইয়াত আমাৰ হাইয়েষ্ট পাৱাৰ 2 থাকিব ইয়াতো থাকিব আমাৰ ইয়াতো থাকিব বাট যদি বিটো আমি যদি ব্ৰেক কৰোঁ এই পাৰ্টটো আমাৰ ইয়াত লাভ x square plus 2x plus 1 so এটো সলভ কৰিলে x cube plus 2x square plus x থাকিব ইয়াত আমাৰ x cube টো থাকি যাব x cube টো থাকাৰ কাৰণে এটো quadratic equation কেতিয়া নহয় অপশ্যন B2 হ'ব আনসাৰটো Question 20 if 1 0 of x square plus 3x plus k is 2 আমাৰ 1 0 দিয়া আছে আমাৰ k লো লাভ লাগিব সো যদি 1 0 দিয়া থাকিব এই 2 ভ্যালুটো আমি x প্লেছত পুট কৰিম সো পুট কৰাৰ পাছত যদি আমি সলভ কৰো আমাৰ k ভ্যালুটো ওলাই যাব তো কি আনসারটো হ'ব -10 অপশ্যনটো হ'ব B Question 21 ত কি দিয়া আছে if the product of zeros of ax square minus 6x minus 6 is 4 then the value of a is so product of zeros formula কি হ'ব so product of zeros আমাৰ formula আছিলে c by a ঠিক আছে so আমাৰ product of zeros আমাৰ value আমাৰ দি আছে 4 আমাৰ product of zeros আমাৰ 4 দি আছে c ভ্যালুটো কিমান -6 a ভ্যালু কিমান a থাকিব এটো যদি মই সলভ কৰো আমাৰ আনসারটো কি ওলাব a = -6/4
তো কেনসেল কৰিলে ওলাব -3/2 অপশনটো হ'ব A Question 20 কি দি আছে if alpha comma beta are the zeros of px equal to x square minus 1 then alpha plus beta কিমান হ'ব এটো দিছে so x square minus 1 আমাৰ ইকুৱেশ্যনটো দি আছে so আমাৰ alpha plus beta কিমান হ'ব sum of zeros কিমান হ'ব -b/a so b ভ্যালুটো আমাৰ ইয়াত দিয়া নাই 0/1 আমাৰ 0 হ'ব আনসারটো হ'ব 0 অপশন ডি টো হ'ব Question 23 এই দুটা যদি সলভ কৰোঁ আমাৰ আনসারটো কি ওলাব এটো দিছে এটা সলভ কৰিলে এটো সলভ কৰিলে আমি আনসারটো পাম x = 6 আৰু y = 4 অপশন সি টো হ'ব 24 আমাৰ কি কৈছে two lines are parallel one of them is -5x + 7y = 2 other line কোনটো হ'ব এটো মোক কৈছে সো প্যারালাল কেতিয়া হয় যদি আমাৰ a1/a2 = b1/b2 not equal to c1/c2 হলে আমাৰ লাইনছখিনি প্যারালাল হয় সো আমাৰ বাকি ইকুৱেশ্যনছ লগত আমাৰ এটো মিলাই চাব লাগিব কোনটো আমাৰ এই কন্ডিশনটো স্যাটিসফাই কৰিছে সো এটা এটো গিভেন ইকুৱেশ্যনটো আমি এনেকা লিখিব পাৰিম -5x + 10y - 2 = 0 ইয়াত আমাৰ a1 হৈ গ'ল -5 b1 হৈ গ'ল 7 আৰু c1 হৈ গ'ল -2 প্ৰথম ইকুৱেশ্যনটো ইয়াৰ লগত মিলাই চাম আমাৰ এটো মিলি কন্ডিশনটো আমাৰ স্যাটিসফাই কৰিছে নাই সো ইয়াত a1 হৈ গ'ল আমাৰ a2 হৈ গ'ল ইয়াত a2 হ'ব একচুয়ালি a2 হ'ল 10 b2 হ'ল 14 আৰু c2 হ'ল আমাৰ 4 সো মই প্ৰথমটো চাওঁ যদি এটা -1/2 হৈছে a1/a2 কৰিলে কি হ'ব -5/10 আমাৰ -1/2 হ'ব আৰু b1/b2 কৰিলে কি হ'ব 7/14 এটো 1/2 হ'ব সো ইয়াৰ আমাৰ কি হৈছে a1/a2 not equal to b1/b2 সো এটো আমাৰ কন্ডিশনটো স্যাটিসফাই কৰা নাই এনেকা আমাৰ বাকিখিনি আমাৰ ইকুৱেশ্যন লগত মিলাই চাব লাগিব সো ইয়াত আমাৰ অপশন সি টো ইয়াৰ লগত মিলিছে তোমালোকে চাব পাৰা যদি মই এই ইকুৱেশ্যনটো মই এনেকা লিখিম যদি a2 আমাৰ -10 হ'ব b2 যদি আমাৰ 14 হয় আৰু c2 যদি 4 হয় তেতিয়া আমাৰ ধুনিয়াকৈ আমাৰ এটো কন্ডিশনটো স্যাটিসফাই কৰিছে এটো -5/10 এটো 1/2 হৈ গ'ল b1/b2 কিমান হ'ব 7/14 এটো আমাৰ 1/2 হৈ গ'ল আৰু c1/c2 কিমান হ'ব এটো -2/4 যোনটো আমাৰ ওলাব -1/2 সো আমাৰ এই কন্ডিশনটো আমাৰ সি লগত স্যাটিসফাই কৰিছে সো অপশনটো হ'ব সি 25 if the equation 2x² + kx + 3 = 0 has two equal roots হলে কি হ'ব আমাৰ b² - 4ac = 0 হয় b value to k² a value to 2 c value to 3 so এটা সলভ কৰিলে কিমান হ'ব k² = 24 এটা যদি মই সলভ কৰোঁ আমাৰ ওলাব 2√6 + -2√6 অপশনটো হ'ব b Question 26 ত আমাৰ ডিসক্রিমিনেন্ট ওলাবলৈ দিছে সো ডিসক্রিমিনেন্ট ফৰ্মুলাটো কি আমাৰ b² - 4ac সো ইয়াৰ আমাৰ b² থাকিব a প্লেছত আমাৰ b দি আছে এটো আমাৰ চাব লাগিব ভালকে সো মই এই আনসারটো হ'ব b² - 4bc ইয়াত কনফিউজ কৰিবলৈ কাৰণে আমাৰ ইয়াত a প্লেছত b দি আছে সো ইয়াৰ ৰুটছখিনি ওলাব লাগিব সো ৰুটছখিনি কেনেকৈ ওলাব ইয়াৰ পৰা x টো কমন লৈ লোৱা এবাৰ x = 0 হ'ব এবাৰ x - 6 = 0 হ'ব সো x = 6 সো ৰুটছখিনি হ'ল 0 আৰু 6 অপশন সি টো হ'ব 28 the roots of 2ax² - 2x + 1 = 0 are equal then the value of a is ৰুটছখিনি ইকুৱেল কেতিয়া হয় যেতিয়া b² - 4ac = 0 হয় b ভ্যালু আমাৰ -2 দি আছে এটো a ভ্যালু টু b ভ্যালু টু c ভ্যালু a প্লেছত আমি 2 লিখিম c প্লেছত আমি লিখিম 1 এ সলভ কৰিলে কিমান হ'ব
মানে মাইনাছ কাট খাই গ'ল a ইকুৱেল টু 4/8 আমি পালোঁ 1/2 অপশ্যনটো হ'ব বি কুৱেশ্যন 29 কি কৈছে দ্য মেক্সিমাম নম্বৰ অফ ৰুটছ অফ দ্য ইকুৱেশ্যন x into 2x plus 3 equal to x square plus 1 so এটো যদি মই সলভ কৰোঁ আমাৰ নম্বৰ অফ ৰুটছ কিমান ওলাব এটো হদিছে so নম্বৰ অফ ৰুটছ ওলাবলৈ কাৰণে আমাৰ এটো সলভ কৰিবলৈ তাৰ কাৰণে আমি এটো চাম ইয়াত হাইয়েষ্ট পাৱাৰটো কিমান হ'ব এটো যদি মই সলভ কৰি দিওঁ এটো মই ভাঙি দিওঁ যদি 2x স্কয়াৰ হ'ব এফালে 3x হ'ব এফালে কিমান আছে x স্কয়াৰ প্লাস 1 আমাৰ x ৰ হাইয়েষ্ট পাৱাৰটো কিমান আছে 2 আছে so নম্বৰ অফ ৰুটছ আমাৰ 2 হ'ব অপচন সি টো হ'ব Question 33 কৈছে if the roots of the equation 3x square plus 7x plus c equal to 0 are reciprocal to each other then the value of c কিমান হ'ব এটো সদা মনত ৰাখিবা যদি roots আমাৰ reciprocal হয় তেতিয়া আমাৰ a equal to c হ'ব এতিয়া এটো আৰু এটো ইকুৱেল হ'ব তো c equal to কিমান হ'ব আমাৰ 3 হ'ব সো অপচনটো হ'ব b Question 31 কি দিছে which of the following is correct কোনটো আমাৰ কারেক্ট হয় so two congruent figures are always similar so দুটা ফিগার যদি কনগ্রেন্ট হয় কনগ্রেন্ট মানে দেখিবলৈ এক্স্যাক্টলি একে লিখা এটো সিমিলার হয় এটো আমাৰ 2 হ'ব বিয়ত কি কৈছে two similar figures are always congruent so to similar figure মানে এটো নহয় কি ফিগাৰটো মানে এক্স্যাক্টলি ইকুৱেল হ'ব এটা ডাঙৰটা সৰু হ'ব পাৰে তো এটো আমাৰ ইকুইলেটাৰাল ট্ৰায়াঙ্গল হ'ব এটো আমাৰ ইকুইলেটাৰাল ট্ৰায়াঙ্গল হ'ব এটা ডাঙৰটা সৰু আছে বাট আমি এটো কনগ্রেন্ট ক'ব নোৱাৰো এটো আমাৰ ফলস হ'ব all rectangles are congruent গোটেই rectangles to congruent নহব পাৰে এটো rectangle হয় এটো rectangle হয় বাট এটো দুটা আমাৰ সাইডস আৰু আমাৰ ইয়াত আমাৰ সাইড টু বেলে বেলে হ'ব পাৰে সো এই কাৰণে আমি এটো all rectangles congruent নহব পাৰে সো এটো ফলস হ'ব তাৰপিছত ডিঅত কি কৈছে two polygons having the same number of sides are congruent সো দুটা polygon যাৰ number of sides same হয় এটো congruent হ'ব সো দুটা polygon তোমাৰ যিকোনো হ'ব পাৰে triangle হ'ব পাৰে triangle হ'ব পাৰে স্কয়াৰ হ'ব পাৰে পেন্টাগন হ'ব পাৰে সো যদি এটো স্কয়াৰ হয় এটো স্কয়াৰ হয় তো কনগ্রেন্ট নহব পাৰে ন এটো ফলস হ'ব অকল অপচন এটো হ'ব আনসাৰটো 32 কি কৈছে ইন ট্ৰায়াঙ্গল ABC DE parallel to BC AD আমাৰ দি আছে 1.5 cm DB দি আছে 3 cm আৰু AE 1 cm দি আছে সো থিওৰাম 6.1 আমাৰ কি কৈছিল থিওৰাম 6.1 আমাৰ কৈ আছে যদি DE parallel to BC হয় তেতিয়া কি হ'ব আমাৰ AD by DB equal to AE by EC হ'ব সো ইয়াৰ আমাৰ ভ্যালু খিনি দি আছে AD 1.5 দি আছে DB দি আছে 3 AE দি আছে 1 আৰু EC দি আছে EC আমাৰ ওলাব লাগিব সো এটো যদি মই সলভ কৰো আমাৰ আনসাৰটো কি ওলাব সো এটো যদি মই সলভ কৰো আমাৰ আনসাৰটো ওলাব 2 cm অপচনটো হ'ব A Question 33 কি কৈছে আমাৰ triangle ABC similar to triangle QPR দি আছে AC 6 cm BC 5 cm QR 10 cm আমাৰ PR হলো লবলে দিছে সো triangle আমাৰ দি আছে এটা triangle হল ABC এটা triangle হল QPR Q to মই ইয়াত দিম P to ইয়াত দিম R to মই ইয়াত দিম AC আমাৰ দি আছে 6 cm BC 5 cm QR আমাৰ দি আছে 10 cm আমাৰ ওলাব লাগে PR So যদি দুটা ট্রায়াঙ্গল সিমিলার হয় যেটা কি হবে এর করসপন্ডিং সাইড প্রপোর্শন হবে আমরা কি হবে AC বাই QR হবে আর BC বাই PR হবে সো AC 6 আমার দি আছে QR 10 দি আছে BC 5 আর PR 2 লাবলে দিছে সো এটা যদি মই সলভ করু এটা সলভ করলে আমরা কি হবে 3PR equal to 25 PR equal to 25 by 3 8 point something के पाव बट हम यात आंसर तो किबा हेरि मिलाने भूल होसे क्वेश्चन किबा क्वेश्चन 34 की दिया আছে ट्रायंगल AOD एंड ट्रायंगल BOC में दिया আছে और ए बस्तु में गिवन दिया আছে सो ट्रायंगल AOD और BOC एओ तলত কি আছে আমাৰ এओ তলত BC আছে BC তো মই আদিম আৰু AD তলত এফালে আমাৰ OB আছে OD তলত OC আছে সো আমাৰ কোনটো ট্রায়াঙ্গল কার লগত সিমিলার হ'ব AOD আৰু BCO সিমিলার হ'ব AOD আৰু BCO সো অপশন বি টু হ'ব আনসারটো 35 ট্রায়াঙ্গল ABC আৰু ট্রায়াঙ্গল DF সিমিলার দি আছে एंगल A 47 डिग्री E 83 डिग्री আমাৰ সি ওলাব লাগে সো কোশ্চনত কি দি আছে আমাৰ ট্রায়াঙ্গল ABC দি আছে और ट्रायंगल DEF আমাৰ সিমিলার দি আছে সো
A কিমান 47 দি আছে আমাৰ E আমাৰ দি আছে 83 ডিগ্ৰী সো ট্ৰায়াঙ্গল আমাৰ সিমিলাৰ দিয়াৰ কাৰণে আমাৰ এটো কৰসপন্ডিং এংগলটো ইকুৱেল হ'ব এটো যদি E হয় এটো 83 হ'ব তো এংগল A আৰু এংগল B পালো সো ইন ট্ৰায়াঙ্গল ABC তিনটা প্লাস কৰি আমাৰ কিবা 180 ডিগ্ৰী হ'ব সো আমি এংগল C টো লাভ পাম যদি আমাৰ angle A plus angle B plus angle C equal to 180 কৰি আমি angle C টো ওলাব পাৰিম সো আমাৰ ইয়াত আনসাৰটো হ'ব 120 110 এটো 50 হ'ব আনসাৰ অপশন A টো হ'ব question 36 কি দি আছে all dashed triangles are always similar আমাৰ equilateral triangle সদায় similar হ'ব অপশন B টো হ'ব question 37 কি দি আছে if the midpoint of the line segment joining the points 6, b minus 2 or minus 2, 4 is 2, minus 3 or b value to ki hobo it ho dise so midpoint da formula asale x1 plus x2 by 2 aru y1 plus y2 by 2 eta ma midpoint da formula hoy etu hol x1 etu y1 etu x2 etu y2 or midpoint da already di ase so ama b value labole dise amar so amar second to loi amar koribo lagbe bostu minus 3 equals to b minus 2 plus 4 by 2 y1 plus y2 by 2 to solve korle ki hobo minus 6 efale paru moi plus 2 minus 6 minus 2 ami b value kiman palu b equal to minus 8 option 2 hobo b question 38 find the value of k in the points a 2, 3 b 4, k and c 6, minus 3 are collinear so collinear hole ki hoy je tinta points eta line ot lie kore eta points collinear boli koy so collinear hole ki hobo ama area of triangle equal to 0 hobo so area of triangle ama formula eta book ot dia ase so automatic process use ko paru eta short technique eta 2, 3 moi enaka likhim 4 by k enaka likhim 6 minus 10 enaka likhim 2 by 3 ako likha so etu moi jodi cross multiplication koru am answer to lai jabo so amar area to equal to 0 hobo yar amar cross multiplication korobo lagibo so half 2 into k minus 3 into 4 ako 4 into minus 3 minus k into 6 plus 6 into 3 enaka amar cross multiply kobo lagibo etu epa ya logot minus 3 into 2 equal to 0 so etu jodi moi solve koru amar k value to 0 labo option 2 hobo a question 39 ke dia ase the distance of the point minus 6, 8 from the origin etu x axis etu y axis origin amar etu boli koy so a point to amar origin pa kiman distance etu hodise etu minus 6, 8 a point origin pa distance to kiman etu hodise so mar formula eta ase root over x square plus y square x value to kiman di ase minus 6 y value kiman di ase 8 square to solve korle ki hobo 6 square 36 8 square 64 it over 100 square root kiman hobo 10 hobo option 2 hobo d question 40th ki koise the coordinates of the vertices of a triangle are a, 0 0, 0 and 0, b then area of triangle kiman hobo etu hodise so 0, 0 to point 2 hobo aru a, 0 point 2 hobo yat etu a, 0 hoy gol aru 0, b amar point 2 hobo yat etu hol 0, b so etu amar eta right angle triangle form hol so amar area of triangle formula to ki hobo half into base into height etu area of triangle formula hol base amar hol etu a hobo and height to hobo amar b solve korle ki hobo ab by 2 option 2 hobo b question 41 which of the following is not defined konto amar defined no hoy so 10, 90 amar not defined hoy 10, 90 value undefined hoy option 2 hobo c 42 यार वैल्यू टू की होबो एटू हो दिसे sec 4a equal to cosec a minus 20 sec मैं लिखो पाऊँ cosec 90 minus 4a cosec 90 minus 4a हमारा sec 4a है
cosec কাট খাই গ'ল 90 minus 4a equal to a minus 20 minus 110 এটা সলভ করলে হবে 22 a equal to 22 অপশন 2 হবে b 43 ইয়ার ভ্যালুটা কি হবে এটা হচ্ছে সো আমার দিয়া আছে sec square 60 minus 10 square 60 plus 1 সো আমি ফর্মুলাটা জানো sec square theta minus 10 square theta কিমান হয় equal to 1 হয় সো theta প্লেসত আমার 60 ডিগ্রি দিয়া আছে সো বারোটা একে হ'ব সো sec square 60 মানে 10 square 60 মানে হ'ব সো 1 plus 1 এটো হৈ গ'ল আমাৰ 2 অপশন 2 হ'ব b 44th কি হৈ দিছে cot a plus b equal to 0 আমাৰ cot c by 2 কিমান হ'ব এটো হৈ দিছে কোৱেশ্চনত কি দি আছে cot a plus b equal to 0 cot 0 কেতিয়া হয় cot 90 ডিগ্ৰীত আমাৰ 0 থাকে cot কাট খাই গ'ল a plus b equal to 90 পালো মই আমাৰ কোৱেশ্চনত কি ওলাব দিছে কোৱেশ্চনত ওলাব দিছে cot c by 2 ওলাব দিছে সো আমাৰ a plus b plus c equal to 180 হ'ব কেলে হ'ব আমাৰ ট্ৰায়াঙ্গলত তিনটা অ্যাঙ্গেল প্লাস কৰি 180 ডিগ্ৰী হয় আমাৰ a plus b ভ্যালু অলৰেডি মই 90 ডিগ্ৰী ওলাই থৈছো 90 plus c লিখিব পাৰিম মই সো আমাৰ c মানটো কিমান হ'ব এটা আমাৰ 90 ডিগ্ৰী হ'ব সো মই কি কৰিম c প্লেসত মই 90 লিখিম এটা ক্যান্সেল করলে কি হ'ব 45 ডিগ্ৰী হ'ব সো cot 45 কিমান হয় 1 হয় অপশন 2 হ'ব a 45 আমাৰ ইয়া ভ্যালু ওলাব দিছে কোনটো হ'ব সো এটো যদি মই এলসিএম লও কি হ'ব 1 plus sin theta 1 minus sin theta এফালে হল আমাৰ 1 minus sin theta এফালে হল 1 plus sin theta কাট খাই গ'ল এটো 1 plus 1 কিমান হ'ব 2 হ'ব তলত a plus b a minus b ফর্মুলা হ'ব a square minus b square 1 minus sin square theta 1 minus sin square theta কিমান হ'ব cos square theta সো এই 2 by cos square theta আমাৰ আছে নেকি নাই সো cos square theta প্লেস আমি লিখিব পাৰিম 1 by cos কিমান হয় sec square theta হয় 2 sec square theta আছে আমাৰ অপশন d2 হ'ব বাকি কোশ্চেন তোমালোকে চালবা